আচলতে দেখা পোৱা গ'ল যে বিভিন্ন ক্ষেত্ৰত হোজাই জিলা হওক বা বিভিন্ন জিলা বা ৰাজ্যত যিহেতু নতুন বছৰ উপলক্ষে বহুতো ক্ষেত্ৰত দেখা পোৱা গ'ল অভাৰ স্পীডত গাড়ী চলোৱা হয়। এওঁলোকক যিহেতু আপুনি নতুন বছৰ উপলক্ষে এওঁলোকক কি ক'ব? পোনপ্ৰথমে মই নতুন বছৰৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আমাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চাওক, যিটো গাড়ী বহুত ৰাছ এণ্ড নেগলিজেঞ্চত চলোৱা হয়, কিন্তু কোনে বেছি চলায়? আমি যদি দেখোঁ, মই যেতিয়া ড্ৰাইভিং কৰোঁ, তেতিয়া বিশেষকৈ মই দেখোঁ আমাৰ এই দুইচকীয়া বাহন যিটো, সিহঁতে খুব ৰাছ এণ্ড নেগলিজেঞ্চত গাড়ী চলায়। কোনফালে আহিব, কি কৰিব, কোনো চাইড, কোনো বেলেঞ্চ নাথাকে এখেতসকলৰ। আহিলেই গাড়ীৰ সন্মুখত, ডাঙৰ গাড়ীৰ সন্মুখত ৰাখি দিয়া গাড়ী আৰু এটা কলিজনৰ সৃষ্টি হয়, যাৰ ফলত ইন ডেঞ্জাৰ অফ হিউমেন লাইফ। দুটা পাৰ্টিৰ পৰা যিকোনো এটা পাৰ্টিৰ এক্সিডেণ্ট হ'ব পাৰে, ডেথো হ'ব পাৰে। গতিকে মই মেক্সিমাম দেখিছোঁ যে এইখিনি টোটেলি বাইকৰ ভুলৰ কাৰণেহে এই ইমান ডাঙৰ ডাঙৰ এক্সিডেণ্টখিনি হয়। গতিকে মই আমাৰ জিলা প্ৰশাসনক, দ্বিতীয় চাহাবক অনুৰোধ জনাইছোঁ, তেখেতসকল যাতে হাই এলাৰ্ট হ'ব লাগে, বাইকৰ প্ৰতি ষ্ট্ৰিক্টলি ডাইৰেকশ্যন দিব লাগে, যাতে তেখেতসকলে ৰাছ এণ্ড নেগলিজেঞ্চত চলাব নালাগে বাইক। আৰু যিটো এলকহল খায়ো বহুতে গাড়ী চলাই থাকে সন্ধিয়াৰ পিছত, গতিকে সেইটো চেক কৰিব লাগে। পুৰা এডমিনিষ্ট্ৰেশ্যন, লোকেল পুলিচ এডমিনিষ্ট্ৰেশ্যন, ট্ৰেফিক এডমিনিষ্ট্ৰেশ্যন টোটেলি এলাৰ্ট, হাই এলাৰ্টত থাকিব লাগে। যদি তেখেতসকল হাই এলাৰ্ট কৰে, তেতিয়া এক্সিডেণ্টৰ সংখ্যা খুব কমিহে যাব। আৰু এটা ক্ষেত্ৰত দেখা পাইছোঁ, আমাৰ হোজাই জিলা বিশেষকৈ লংকা মেইন টাউনত ইমান টমটমৰ গেদাৰিং হয়। আচলতে ইয়াৰ উচিত তদন্ত লোৱা হ'ব নেকি? কিছুমান দেখা পোৱা গ'লে কম বয়সত যিবিলাক 17 বছৰ বা 15 বছৰ ল'ৰাসকলে মানে টমটম চলায়, এওঁলোকৰ ওপৰত কিবা বিহিত ব্যৱস্থা লোৱা হ'ব নেকি? বহুত বহুমূলীয়া প্ৰসংগ এটা আপুনি দাঙি ধৰিছে। চাওক, 17 বছৰ, 18 বছৰৰ ল'ৰাবোৰে টমটম চলাই আছে। হয়, যেতিয়া আমাৰ অভাৰব্ৰিজখন টোটেলি বন্ধ, 8 বছৰৰ পৰা বন্ধ হৈ গৈছে, তেতিয়া লংকাত কোনো মানুহ নাহে, চব হজাই বা বেলেগ ফালে গুচি যায়, 4 লাইনৰ ফালে গুচি যায়। অভাৰব্ৰিজ নথকাৰ কাৰণে ইয়াৰ যিখিনি ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ী, থলুৱা ব্যৱসায়ী, তেখেতসকল 90% হিন্দু কমিউনিটিৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে। তেখেতসকলৰ আগত মিক্সাৰ বিকিছিলে, সৰু সুৰা ব্যৱসায়, ডাঙৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছিলে, ইয়াৰ পৰা ভালেমান টকা উপাৰ্জন কৰিছিলে। যেতিয়া ইয়াত এটা বেৰিয়াৰ পৰি গৈছে, তেতিয়া লংকাত অহা মানুহ এৰি দিছে। আৰু এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে, যিসকলে আগত কাপোৰ বিকিছিলে, চানা বিক্ৰী কৰিছিলে, বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছিলে, তেখেতসকলৰ বিজনেছ টোটেলি শেষ হৈ গৈছে। আৰু তেখেতসকলে যাৰ ফলত আমাৰ এইটোৰ ব্যৱস্থা, এই টমটম চলাই আছে। হয়, অসমৰ ভিতৰত আটাইতকৈ টমটম চালক যদি আছে, আমাৰ লংকাত আছে। মই আশা কৰোঁ আমাৰ 2026 এই বৰ্ষৰ কিছুদিন পিছতেই, ইলেকশ্যনৰ পিছতেই এই টমটম চালকৰ সংখ্যা খুব কমি যাব। তেখেতসকলক আমি ব্যৱস্থা কৰি দিব লাগিব। আমি এই চিন্তাধাৰা কনষ্ট্ৰাকটিভ মাইণ্ডেৰে আগবাঢ়িব লাগিব, যাতে অসমৰ বিভিন্ন প্ৰান্তত চাকৰি কৰিব পাৰে, যাতে এই টমটম চলালে নহ'ব, বিভিন্ন প্ৰান্তত যাতে ইমপ্লয়মেণ্টৰ ব্যৱস্থা কৰি দিবলৈ আমি চেষ্টা কৰি আছোঁ। হয়, লংকাত আজি ৰাতিপুৱা দেখা পাইছোঁ, যিহেতু একেবাৰে কম বয়সৰ ল'ৰা ছোৱালী টমটম চলায়, ইয়াত কিবা আইনীগত ব্যৱস্থা আছে নেকি? মানে কম বয়সৰ বা 16 বছৰ বা 17 বছৰ ল'ৰাবিলাকে টমটম চলোৱা কিবা আইনীগত ব্যৱস্থা আছে নেকি? চাওক, হয়, একচুৱেলি তেখেতসকলৰ 18 বছৰ নহ'লে, যিহেতু এই মিনিষ্ট্ৰী অফ ৰোড এফায়াৰে তেখেতসকলৰ লাইচেন্স ৰিকগনাইজ নকৰে। কিন্তু এটা কথা, তেখেতসকল চলাৰ অৱস্থা নাই, আজি এনেকুৱা হৈ গৈছে, চলিব নোৱাৰা হৈ গৈছে, যাৰ ফলত এই টমটমৰ সংখ্যা, ই ৰিক্সাৰ সংখ্যা আমাৰ লংকাত বহুগুণে বাঢ়ি গৈছে। গতিকে ইয়াৰ কাৰণে চৰকাৰে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চৰকাৰে ইয়াত চিন্তা কৰিব লাগে যে কেলে আজি এই মানুহখিনিয়ে টমটম চলাবলগীয়া হৈছে। মই কৈয়ে দিছোঁ, একমাত্ৰ কাৰণটো হৈছে লংকাত ব্যৱসায় টোটেলি মানুহ নাহে আজিকালি। লংকা টাউনত এটা বৃহত্তৰ ব্যৱসায়, চবচে ডাঙৰ ব্যৱসায় আছিলে আমাৰ লংকাত। মানুহৰ টকা পইচা ঢেৰ আছিলে আগত, ইমানেই ভাল এটা গেটৱে হয়। গতিকে এই সৰু সুৰা ল'ৰাকেইটাইও যাতে টমটম নচলায়, তেখেতসকলক চৰকাৰে যাতে এটা ব্যৱস্থা কৰি দিব লাগে। আৰু আমি প্ৰধানকৈ লাগি গৈছোঁ, যিহেতু আমিও ইলেকশ্যনৰ লগত জড়িত হৈ আছোঁ, আমাৰ বিধানসভা ইলেকশ্যনৰ পিছত এখেতসকলৰ ওপৰত আটাইতকৈ আমি ইম্পৰ্টেণ্ট দিম, যাতে এখেতসকলে চাকৰি কৰে, ইমপ্লয়মেণ্টৰ ব্যৱস্থা আমি কৰি দিবলৈ ট্ৰাই কৰিম। আচলতে এওঁলোকে চাকৰি কৰা এতিয়ালৈকে বয়স হোৱা নাই, স্কুলত যোৱাৰ সময়ত এওঁলোকে টমটম চলাবলগীয়া হয়। ইয়াৰ মেইন কাৰণটো কি হ'ল? এওঁলোকে স্কুলত সদায় নাযায়, মেইন ইয়াৰ কাৰণটো কি? কিবা স্কুলত খেলি মেলি হৈ আছে নে কিবা গাৰ্জেণ্টত কিবা খেলি মেলি হৈ আছে? হয়, ৰাইট, ধুনীয়া কৈছে। হয়, এখেতসকলৰ নিশ্চয় গাৰ্জেণ্টৰ লগত খেলি মেলি হৈ আছে। হয়তো আজি গাৰ্জেন বেমাৰ হৈ আছে, তেখেতসকলৰ হাজিৰা, ডেইলি ৱেজ আৰ্নাৰ, আজি যদি কিবা এটা উপাৰ্জন কৰিব পাৰে,
সেইটো নি মা বাপেকক দিব আৰু খাব। একমাত্ৰ তেখেতসকল ডেইলি ৱেজ আৰ্নাৰ, তেখেতসকলৰ ঘৰত কোনো চাকৰি নাই। তেখেতসকলৰ ঘৰত যদি চাকৰি কৰিলে হয় তেখেতসকলে এই ধৰণৰ টমটম চলাই নেখালেহেঁতেন। হয়, আৰু এটা ক্ষেত্ৰত দেখা পোৱা গ'ল আচলতে এই কম বয়সৰ ল'ৰাবিলাকে টমটম চলায় তেওঁলোকৰ ওপৰত আৰক্ষীয়ে কিবা চকু দিব নেকি? হয়, আৰক্ষীয়ে একচুৱেলি চকু দিব লাগে ঠিক তেখেতসকলৰ ওপৰত, যিহেতু ১৭ বছৰ ১৬ বছৰ। কিন্তু এটা কথা, এখেতসকলক ঘৰৰ পিছত কোনে চলাব? আৰু বেয়াহে হ'ব, চুৰি ডকাতি কৰিব পিছত। গতিকে কোনোমতে কিছু এটা দিন আপোনালোকে ধৈৰ্য ধৰক, ধৈৰ্য ৰাখক। এখেতসকলৰ প্ৰতি আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আছো।